হয় পথাৰ আমাৰ বজাৰ আমাৰ এই আপ্তবাক্যশাৰীকে যেন সৰগত কৰি আগবাঢ়িছে এজন অসমীয়া যুৱক আৰু সেই যুৱকজনে হৈছে ৰঞ্জিত ডেকা। ৰঞ্জিত ডেকাই কৃষি বিপ্লৱৰ সূচনা কৰিছে ৰঙিয়াৰ সমীপৱৰ্তী কাউমেৰী অঞ্চলত। তেওঁ এতিয়া বহু যুৱকৰ বাবে আদৰ্শত পৰিণত হৈছে। কি উদ্দেশ্যেৰে কৃষি কৰ্মত জড়িত হৈ পৰি থাকিল আৰু কিমান দিন হ'ল? মানে মই বৰ্তমান বগৰী খেতি মোৰ 4 বিঘা আছে, কল খেতি আছে 1.5 বিঘা, লাওৰ খেতি আছিলে বাৰু, লাওটো শেষ হ'ল এতিয়া বৰ্তমান বগৰী খেতিটোৱে আছে। আৰু আচলতে খেতিটো হ'ল মানে আমাৰ এটা খুব সুন্দৰ কৰ্ম, জীৱনৰ শেষ পৰ্যায়লৈকে কৰিব পৰা কামটোৱে হ'ল কৃষি কৰ্ম। বহু লোক আমি দেখিছোঁ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতো মানুহে কৃষি কৰ্মৰ লগতে জড়িত হয়, কিন্তু এই কৃষি কৰ্মটো অকল জীৱিকাই নহয়, ইয়াত বহুত মনোৰঞ্জনো পোৱা যায়। ইয়াৰ সুন্দৰতা দেখি সকলোৱে এটা মনোৰঞ্জনৰ স্থলী বুলি কয়। আপোনালোকেও দেখিছে ইয়াৰ যিটো বগৰীৰ বাগানত আহি কেনেকুৱা লাগিছে। কিন্তু কথাটো হ'ল কৃষি কৰ্ম আমি কৰিবই লাগিব। আমাৰ বজাৰ আমাৰ পথাৰ বুলি আমি মুখেৰে ক'লে নহ'ব, আমি হাতে কামে কৰিব লাগিব। আমি আজি যিমানখিনি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিব লগা হৈছে, ইয়াৰ মূল কাৰণ হ'ল কৰ্মহীনতা। এই কৰ্মহীনতাৰ কাৰণেহে আমি আজি এনেদৰেই দৰিদ্ৰতাৰ মুখামুখি হ'ব লগা হৈছে। গতিকে আমি কৰ্ম অবিহনে আমি একো কৰিব নোৱাৰোঁ। গতিকে আমি কৰ্ম কৰিবই লাগিব। 4 বিঘা মাটিত খেতি কৰিছে, কিমান টকা লাভ হ'ব বুলি ভাবিছে এইবাৰ এই ছিজনত? এনেই মোৰ 600 জোপা গছ আছে, মই 300 কুইণ্টেল বগৰী হ'ব বুলি মই ভাবিছোঁ। ঠিক তেনেকুৱা আৰু বৰ্তমান মই 4,000কৈ দি আছোঁ কুইণ্টেল। মোটামুটি 300 কুইণ্টেল বগৰী হ'ব, মানে মই 8ৰ পৰা 10-12 লাখ এনেকুৱা হ'ব পাৰে বুলি এটা আশা কৰিছোঁ। আৰু হয়, নিশ্চিতভাৱে ৰঞ্জিত ডেকাই যি এই পুঠিমাৰী নৈৰ পাৰৰ এই যি অঞ্চল, তাত 4 বিঘা মাটি খেতিত কৰিয়ে 10ৰ পৰা 12 লাখ টকা পৰ্যন্ত তেওঁ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিছে। কিয়নো ইতিমধ্যে দেখিবলৈ পাইছে, কেমেৰা পাৰ্চন ইনটাজে দেখুৱাব, এইবিলাক হৈছে আচলতে বল সুন্দৰী বুলি কোৱা হয় এই বগৰী জাতক। বল সুন্দৰী অতি উন্নত জাতৰ, সোৱাদযুক্ত, আৰু আন এটা দিশ হৈছে যে জৈৱিক এই যি কৃষি তেওঁ জৈৱিক পদ্ধতিৰে কৰি আহিছে। পুনৰবাৰ আমি ৰঞ্জিত ডেকাৰ ওচৰলৈ আহিছোঁ। আপুনি জৈৱিক পদ্ধতিৰে খেতি কৰিছে, কেনেকৈ কৰে? মই ইয়াতে প্ৰচুৰ পৰিমাণে মই গোবৰ ব্যৱহাৰ কৰোঁ, আৰু মই খলিহৈ যে বেহাৰৰ যিটো খলিহৈ সেইটো দিওঁ। আৰু আমাৰ এনেই পুঠিমাৰী নদীৰ পাৰত ৰাসায়নিক সাৰৰ ইমান প্ৰয়োজন নহয়। ইয়াতে যিটো বানপানীত যিটো পলস আহি যায়, সেই পলসৰ কাৰণে আমাৰ ৰাসায়নিক সাৰৰ মানে ব্যৱহাৰটো আমাৰ খুব কম হয়। আৰু সেইটোৱে। আৰু এই বগৰীবিলাক ক'ত ক'ত বিক্ৰী হয়? বগৰী মই বৰ্তমান 4 আলিত দিওঁ, গড়েশ্বৰ, ৰঙিয়া, তাৰপিছত তামোলপুৰ, এই 4টা ঠাইত মই দি আছোঁ। আৰু এই ব্যৱসায়টোত কিমান সম্ভাৱনীয় থকা বুলি ভাবে যদি আমাৰ খিলঞ্জীয়া যুৱকসকল আগবাঢ়ি আহে? খিলঞ্জীয়াসকলতো আগবাঢ়িবই লাগিব, কাৰণ এই খেতি নকৰিলে কি কৰিব? যিবিলাকে চাকৰি পাব সেই তেখেতসকলে বাৰু চাকৰি পাব, আৰু চাকৰি নোপোৱাখিনিতো আৰু কি কৰিব? খেতি কৰিব লাগিব। গতিকে খেতি কৰাটো খেতিটো খুব সুন্দৰ কৰ্ম মোৰ হিচাপত। সকলোৱে কৃষি কৰ্মত আগবাঢ়ি আহক। ইয়াত মনো ভালে থাকে খেতি কৰিলে। আৰু ইয়াত দেখিবলৈ পাইছোঁ যথেষ্ট পৰিমাণে মাটিও আছে। গতিকে এই মাটিখিনিত যদি খেতি কৰে, এনেকৈ কিমান সম্ভাৱনীয়তা আছে, কিমান লাভান্বিত হ'ব? বহুত লাভৱান্বিত হ'ব পাৰে। বিঘা মাটিত বগৰী কৰি যদি আপোনাৰ 2.5 পৰা 3 লাখ টকা পাব পাৰি, তেতিয়াহ'লে লাভ নোহোৱাৰ কোনো কাৰণ নাথাকে। গতিকে বিঘাই মাটি পৰি আছে, সকলোৱে আগবাঢ়ি আহক, নতুন প্ৰজন্মই। ময়ো সেইটোৱেই বিচাৰোঁ। মোৰ লগত যিখিনি ল'ৰাই লাগি আছে, সেই ল'ৰাখিনি সম্পূৰ্ণ মানে সিহঁতে কৃষিৰ কাৰণে অভিজ্ঞ সিহঁতে হৈছে, সিহঁতে সম্পূৰ্ণভাৱে শিকি লৈছে। গতিকে ঠিক তেনেকুৱা এতিয়ালৈকে 6-7জন ল'ৰা নতুন ইয়াত কৰ্মচাৰী আছে, সেই ল'ৰাকেইজন সম্পূৰ্ণ মানে ক্লিয়াৰ হৈছে, আৰু সিহঁতে সম্পূৰ্ণ কৃষি কৰ্ম। আপোনাক দেখি বেলেগেও এতিয়া আগবাঢ়িছে, যথেষ্টখিনি আগবাঢ়িছে। এই গাঁওখনত এতিয়া মই যেতিয়া প্ৰথম আহিছিলোঁ, ইয়াত মানে ঠিক তেনেকুৱা কৃষি কৰ্ম কৰা মানুহ নাছিলে, কিন্তু ইয়াত এতিয়া মানে বিঘাই খেতি হৈ গৈছে, কলৰ খেতি, বগৰী খেতি। কিমানমান জন মানে এনেকুৱা কল খেতি বা বগৰী? মোটামুটি ইয়াতে গাঁওখনৰ মোটামুটি 50% মানুহে ইয়াত এতিয়া কৃষিৰ লগত জড়িত হৈছে। হয়, নিশ্চিতভাৱে প্ৰশংসা কৰিব লাগিব যে ৰঞ্জিত ডেকাই আচলতে হাতে কামে দেখুৱাই দিছে যে কৃষি কৰ্মৰ জৰিয়তে কিদৰে লাভান্বিত হ'ব পৰা যায়, কিদৰে অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পাৰে। যি গ্ৰাম্য অৰ্থনীতি, সেই গ্ৰাম্য অৰ্থনীতিটো এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। আৰু তেওঁক দেখি ইয়াৰ 50% লোক যি হয়তো বেছিভাগেই নিবনুৱা আছিল বা কোনো ধৰণৰ কাম হাতত নাছিল, ৰঞ্জিত ডেকাৰ পৰাই তেওঁলোকে প্ৰেৰণা লাভ কৰি তেওঁৰ পৰা কিছু আইডিয়া লৈ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে, অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গতিকে ক'ব লাগিব যে যি সময়ত অচিনাকি লোকৰ খেতিৰ দ্বাৰা বজাৰ ভৰি পৰিছে, তাৰে মাজতে কিন্তু ৰঞ্জিত ডেকাৰ দৰে কিছুমান আদৰ্শৱান কৃষকে নিজৰ লগতে 10জনক সংস্থাপিত কৰিছে, আৰু আন
50% লোকক এই বৃহত্তৰ অঞ্চলটোক কৃষি কৰ্মৰ জৰিয়তে আগবঢ়াই যাবলৈ সক্ষম হৈছে। গতিকে নিশ্চিতভাৱে ক'ব লাগিব ৰঞ্জিত ডেকা এগৰাকী সফল ব্যক্তি। ৰঞ্জিত ডেকা হৈছে এগৰাকী সফল খেতিয়ক, যিয়ে খেতি বাতিৰ জৰিয়তে অৰ্থনৈতিকভাৱে সবল হোৱাৰ লগতে আনকো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।